এইটো আমি একদম পিয়ৰ পানী ফিল্টাৰ পানী লৈছোঁ আৰু এই ফিল্টাৰ পানীত আমি অলপ বিটাডাইন বা এইটো আয়োডিন বুলিও কয়, এইটো আমাৰ ফাৰ্মাচীত পায়, আমি অলপ ইয়াত মিহলাই দিছোঁ। আৰু এতিয়া আমি অলপ ধুনীয়াকৈ এইটো মিলাই লওঁ। এইটো মিলাই দিছোঁ। এতিয়া আমি ইয়াত যিটো আমাৰ এল'ভেৰা জেল, আমি এল'ভেৰা জেল দিয়কচোন, এইটো আমাৰ কেভা এল'ভেৰা জেল। এই এল'ভেৰা জেলটো আমি ইয়াত অলপ মিহলাই দিম আৰু ই আমাৰ যিটো লিভাৰ ফিলাই ল'ব লাগিব, জোকাৰি ল'ব লাগিব ধুনীয়াকৈ। এইটো আমি ইয়াত 20 ml মান আমি এইটো লৈছোঁ এল'ভেৰা জেল। এই এল'ভেৰা জেলটো আমি ইয়াত দি দিছোঁ। দিয়াৰ পিছত আমি যিটো পানী, এইটো আমাৰ পানীটো, আমাৰ বিটাডাইনটো নাইকিয়া হৈ গৈছে। ইয়াৰ পৰা আমি গম পাইছোঁ যে আমাৰ বডিৰ যিটো লিভাৰ যিটো ফাংচন, আমাৰ যিটো জাৰ্মছ, গোটেই জাৰ্মছবোৰ আমাৰ ই ক্লিয়াৰ কৰে। পুৰণি গেছৰ প্ৰব্লেম, লিভাৰৰ প্ৰব্লেম, এইবোৰৰ পৰা আমি হাত সাৰি থাকিব পাৰি। আৰু গতিকে মই চবকে এটা অনুৰোধ কৰিম, ধুনীয়া এটা হাতচাপৰি এটা দি দিয়ক। থেংক ইউ।